নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ চেপ্টাৰ 1 প্ৰাৰম্ভিক সমাজৰ অলমোষ্ট ইম্পৰ্টেণ্ট 1 নম্বৰৰ প্ৰশ্নোত্তৰ আলোচনা কৰিম। তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা, ইয়াৰ পৰা বহুত প্ৰশ্ন কমন থাকিব। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাব পাৰিবা। বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। 1 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ বুকুত মানৱজাতীয় প্ৰাণীৰ আৱিৰ্ভাৱ কেতিয়া ঘটিছিল? উত্তৰ, আজিৰ পৰা প্ৰায় 5.6 নিযুত বছৰ পূৰ্বে পৃথিৱীৰ বুকুত মানৱজাতীয় প্ৰাণীৰ আৱিৰ্ভাৱ ঘটিছিল বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্ন, আদি বাইবেল মতে মানুহৰ অস্তিত্ব কাৰ বুলি বিশ্বাস কৰা হৈছিল? উত্তৰ, আদি বাইবেলৰ মতে মানুহৰ অস্তিত্ব ভগৱানৰ সৃষ্টি বুলি বিশ্বাস কৰা হৈছিল। 3 নম্বৰ প্ৰশ্ন, হাৰমান ছাফাউচেন কোন আছিল? উত্তৰ, জাৰ্মানীৰ বন বিশ্ববিদ্যালয়ৰ দেশতত্ত্ব বিভাগৰ এজন বিশিষ্ট অধ্যাপক আছিল হাৰমান ছাফাউচেন। 4 নম্বৰ প্ৰশ্ন, কাৰ্ল ফালৰোড কোন আছিল? উত্তৰ, 1856 চনৰ জাৰ্মানীৰ এখন স্থানীয় বিদ্যালয়ৰ শিক্ষক আছিল কাৰ্ল ফালৰোড। 5 নম্বৰ প্ৰশ্ন, নিয়েণ্ডাৰথেলত আৱিষ্কৃত হোৱা মানৱৰ লাওখলাটোক কি বুলি কোৱা বা আখ্যা দিয়া হৈছিল? উত্তৰ, এই লাওখলাটোক নিৰ্বোধ নাইবা নিদান শাস্ত্ৰৰ মূৰ্খ বুলি আখ্যা দিছিল। 6 নম্বৰ প্ৰশ্ন, প্ৰজাতিৰ মূল নামৰ পুথিখন কোনে আৰু কেতিয়া লিখিছিল? উত্তৰ, 1859 চনৰ 24 নৱেম্বৰ তাৰিখে চাৰ্লছ ডাৰউইনে এই পুথিখন লিখি প্ৰকাশ কৰিছিল। প্ৰকাশৰ প্ৰথম দিনাই মুঠ 1250 পিচ পুথি বিক্ৰী হৈছিল। 7 নম্বৰ প্ৰশ্ন, প্ৰাইমেটবোৰ কি? উত্তৰ, প্ৰাইমেটবোৰ হ'ল বৃহত্তৰ স্তন্যপায়ী শ্ৰেণীৰ জন্তুৰ এটা উপশাখা। 8 নম্বৰ প্ৰশ্ন, প্ৰাচীন মানৱৰ অস্তিত্বৰ অৱশিষ্ট উদ্ধাৰ হোৱা স্থানসমূহৰ ভিতৰত অন্যতম কোনখন ঠাই আছিল? উত্তৰ, ফাৰ্ট উপত্যকা হ'ল প্ৰাচীন মানৱৰ অৱশিষ্ট উদ্ধাৰ হোৱা অন্যতম ঠাই। 9 নম্বৰ প্ৰশ্ন, হোমিনিড কোন প্ৰজাতিক বুজাইছিল? উত্তৰ, সমগ্ৰ খৰানেজীয়া বান্দৰ প্ৰজাতি ইয়াত অন্তৰ্ভুক্ত আছিল। 10 নম্বৰ প্ৰশ্ন, মেৰী আৰু লুইলিকি কোন আছিল? উত্তৰ, এই দুয়োজন প্ৰসিদ্ধ পুৰাতত্ত্ববিদ আছিল। 11 নম্বৰ প্ৰশ্ন, এলভিএছ লিকিৰ উল্লেখযোগ্য গ্ৰন্থখনৰ নাম উল্লেখ কৰা। উত্তৰ, এলভিএছ লিকিৰ পৃথিৱীৰ প্ৰাচীনতম মানৱৰ আৱিষ্কাৰখন উল্লেখযোগ্য পুথি। এই পুথিখন 1980 চনৰ ছেপ্টেম্বৰ মাহত প্ৰথম প্ৰকাশ হৈছিল। 12 নম্বৰ প্ৰশ্ন, অষ্ট্ৰালপিথেকাছ জাতৰ প্ৰাচীনতম হোমিনিডৰ জীৱাশ্ম কেতিয়া আৰু ক'ত পোৱা গৈছিল? উত্তৰ, এবিধ প্ৰাচীনতম জীৱাশ্ম 56 নিযুত বছৰ পূৰ্বে পূব আফ্ৰিকাত পোৱা গৈছে। 13 নম্বৰ প্ৰশ্ন, অষ্ট্ৰালপিথেকাছ আৰু হোমো নামৰ জীৱাশ্ম দুবিধৰ মাজত পাৰ্থক্য কি? উত্তৰ, এই দুয়োবিধ জীৱাশ্মৰ মাজত পাৰ্থক্য হ'ল এয়ে যে অষ্ট্ৰালপিথেকাছতকৈ হোমৰ মগজু ডাঙৰ, কিন্তু থুতুৰি আৰু দাঁত সৰু। 14 নম্বৰ প্ৰশ্ন, কেতিয়া তুষাৰ যুগ আৰম্ভ হৈছিল? উত্তৰ, প্ৰায় 2.6 নিযুত বছৰ পূৰ্বে পৃথিৱীত তুষাৰ বা বৰফৰ যুগ আৰম্ভ হোৱা বুলি অনুমান কৰা হয়। 15 নম্বৰ প্ৰশ্ন,
সম শব্দটো ক'ৰ পৰা আহিছে ইয়াৰ অৰ্থ কি উত্তৰ সম শব্দটো লেটিন ভাষাৰ পৰা আহিছে ইয়াৰ অৰ্থ হ'ল পুৰুষ 16 নম্বৰ প্ৰশ্ন ইউৰোপ মহাদেশত উদ্ধাৰ হোৱা দুবিধ প্ৰাচীনতম জীৱাশ্মৰ নাম লিখা উত্তৰ ইউৰোপ মহাদেশত উদ্ধাৰ হোৱা দুবিধ প্ৰাচীনতম জীৱাশ্ম হ'ল হোমো হিডেলবাৰ্গেনছিছ আৰু হোমো নিয়েণ্ডাৰথালেছিছ 17 নম্বৰ প্ৰশ্ন আধুনিক মানৱৰ প্ৰাচীনতম আদি ৰূপৰ জীৱাশ্ম ক'ত পোৱা গৈছিল উত্তৰ ইটালীৰ ইথিওপিয়াৰ ওমো অঞ্চলত লাভ কৰা তথ্য পোৱা গৈছে 18 নম্বৰ প্ৰশ্ন কোনটো গোষ্ঠীয়ে প্ৰথমে চিকাৰ কাৰ্যত ব্ৰতী হৈছিল উত্তৰ আদিম হোমিনিড বিলাকে প্ৰথমে চিকাৰ কাৰ্যত লিপ্ত হোৱা বুলি কোৱা হয় 19 নম্বৰ প্ৰশ্ন প্ৰকৃত চিকাৰ কাৰ্য কেতিয়াৰ পৰা আৰম্ভ হৈছিল বুলি ধাৰণা কৰা হয় উত্তৰ প্ৰকৃত চিকাৰ কাৰ্য বহু যুগৰ পাছত অৰ্থাৎ প্ৰায় 5 লাখ মান বছৰ পূৰ্বে আৰম্ভ হোৱা বুলি অনুমান কৰা হয় 20 নম্বৰ প্ৰশ্ন ইউৰোপত কেতিয়াৰ পৰা চিকাৰ কাৰ্যৰ প্ৰচলনৰ কথা জনা যায় উত্তৰ ইউৰোপৰ কিছুমান স্থানত প্ৰায় ৩৫,০০০ বছৰ পূৰ্বে আদিম মানৱৰ পৰিকল্পিত চিকাৰৰ প্ৰমাণ পোৱা যায় 21 নম্বৰ প্ৰশ্ন কেনিয়াৰ কিলম্বে আৰু অল জেৰচাইলিৰ খননস্থলীত কি আহিলা পোৱা গৈছিল এই আহিলাবোৰ কোন সময়ৰ বুলি অনুমান কৰা হৈছে উত্তৰ উক্ত দুই ঠাইৰ খননস্থলীত হাজাৰ হাজাৰ কুঠাৰ আৰু আন চিকাৰৰ আহিলা আৰু সঁজুলি আৱিষ্কৃত হৈছিল এই আহিলা আৰু সঁজুলিবোৰ আনুমানিক 7 লাখৰ পৰা 5 লাখ নিযুত বৰ্ষ পূৰ্বৰ বুলি অনুমান কৰা হৈছিল 22 নম্বৰ প্ৰশ্ন প্ৰাচীন কালৰ দুবিধ মাংসহাৰী হিংস্ৰ জন্তুৰ নাম উল্লেখ কৰা উত্তৰ প্ৰাচীন কালৰ দুবিধ মাংসহাৰী হিংস্ৰ জন্তু হ'ল হোমিনিড আৰু প্ৰাইমেট 23 নম্বৰ প্ৰশ্ন কিমান বছৰ মানৰ আগৰে পৰা আদিম মানৱে গুহা আৰু মুকলি স্থানত বাসস্থান পাতিবলৈ আৰম্ভ কৰিছিল উত্তৰ 4 লাখৰ পৰা 1,25,000 বছৰ মানৰ আগৰে পৰা আদিম মানৱে গুহা আৰু মুকলি স্থানত বাসস্থান পাতিবলৈ আৰম্ভ কৰিছিল 24 নম্বৰ প্ৰশ্ন আহিলা তৈয়াৰ আৰু ব্যৱহাৰ কৰাৰ প্ৰাচীনতম তথ্য পোৱা দুখন ঠাইৰ নাম উল্লেখ কৰা উত্তৰ আহিলা তৈয়াৰ আৰু ব্যৱহাৰ কৰাৰ প্ৰাচীনতম তথ্য পোৱা ঠাই দুখন হ'ল ইটালীৰ ইথিওপিয়া আৰু কেনিয়াৰ কিছুমান ঠাই 25 নম্বৰ প্ৰশ্ন হেল আৰু ধনুকাঁড়ৰ ব্যৱহাৰ কেতিয়া হৈছিল উত্তৰ প্ৰায় ৩৫,০০০ বছৰ আগতে প্ৰথমে হেল আৰু ধনুকাঁড়ৰ ব্যৱহাৰ হৈছিল বুলি জনা যায় 26 নম্বৰ প্ৰশ্ন চিলাই বেজী আৰু কাপোৰ চিলোৱাৰ প্ৰমাণিক তথ্য কেতিয়াৰ পৰা লাভ কৰা যায় উত্তৰ আনুমানিক প্ৰায় ২১,০০০ বছৰ পূৰ্বে ইয়াৰ প্ৰমাণ পোৱা যায় ২৭ নম্বৰ প্ৰশ্ন হেল ক্ষেপণ আহিলা কিয় ব্যৱহাৰ কৰা হৈছিল উত্তৰ এবিধ আহিলা দূৰলৈ দলিয়াই চিকাৰ কাৰ্য কৰাৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল ২৮ নম্বৰ প্ৰশ্ন কথা কোৱাত কিহে সহায় কৰিছিল উত্তৰ হোমো হেবিলিছৰ মগজুৰ কিছুমান বিশেষ গড়ে কথা কোৱাত সহায় কৰিছিল ২৯ নম্বৰ প্ৰশ্ন কেতিয়াৰ পৰা ভাষাৰ বিকাশ হৈছিল উত্তৰ আনুমানিক 2 নিযুত মানৰ পৰা ভাষাৰ বিকাশ হৈছিল বুলি অনুমান কৰা হয় 30 নম্বৰ প্ৰশ্ন আল্টামাৰী গুহা চিত্ৰত পোৱা চিত্ৰটো কি আছিল উত্তৰ এই চিত্ৰত এটি মেথন বা খাৰ গৰুৰ চিত্ৰ পোৱা গৈছিল 31 নম্বৰ প্ৰশ্ন হাড্জাসকল কোন আছিল উত্তৰ হাড্জাসকল আছিল এটি খাদ্য সংগ্ৰহকাৰী চিকাৰী গোট বা দল আছিল 32 নম্বৰ প্ৰশ্ন নৃতত্ব বুলিলে কি বুজা উত্তৰ নৃতত্ব হৈছে এনে এটা বিভাগ যি মানৱ জীৱনৰ সংস্কৃতি আৰু ক্ৰম বিকাশৰ বিভিন্ন দিশৰ অধ্যয়ন কৰে 33 নম্বৰ প্ৰশ্ন কিমান বছৰ পূৰ্বৰ
পৰা মানুহে বন্য জন্তু আৰু গছ ৰোপণ কৰিবলৈ শিকিছিল বা আৰম্ভ কৰিছিল? উত্তৰ প্ৰায় 10,000ৰ পৰা 4,500 বছৰ পূৰ্বে বিশ্বৰ বিভিন্ন অংশৰ মানুহে বন্য জন্তু আৰু গছ ৰোপণ কৰিবলৈ আৰম্ভ কৰিছিল বুলি অনুমান কৰিছে। 34 নম্বৰ প্ৰশ্ন, শেষ তুষাৰ যুগ অন্ত কেতিয়া পৰিছিল? উত্তৰ আজিৰ পৰা প্ৰায় 13,000 বছৰ আগেয়ে তুষাৰ যুগৰ আৰম্ভ হোৱা বুলি ধাৰণা কৰা হয়। 35 নম্বৰ প্ৰশ্ন, কিমান বছৰ পূৰ্বে মানুহে নগৰত বাস কৰিবলৈ লোৱাৰ প্ৰমাণ পোৱা যায়? উত্তৰ প্ৰায় 5,000 বছৰ আগৰ পৰা মানুহে নগৰ অঞ্চলত বাস কৰাৰ প্ৰমাণ পোৱা যায়। খ, তলত উল্লেখ কৰা মানৱ গোষ্ঠী বা ভাগসমূহ ক'ত আৰু কেতিয়া বিস্তৃতি লাভ কৰিছিল? 1 নম্বৰ প্ৰশ্ন, অষ্ট্ৰালপিথেকাছ, আদি মানৱ আৰু হোম' ইৰেক্টাছ। উত্তৰ এই গোষ্ঠী বা প্ৰজাতিৰ আদি মানৱৰ উৎপত্তি 5ৰ পৰা 1 নিযুত বছৰ পূৰ্বে আফ্ৰিকাৰ উপ-সাহাৰীয় অঞ্চলত বুলি ঠাৱৰ কৰা গৈছে। 2 নম্বৰ প্ৰশ্ন, হোম' ইৰেক্টাছ, আৰ্কাইম, হোম' চেপিয়েন্স, নিয়েণ্ডাৰথাল, হোম' চেপিয়েন্স, আধুনিক মানৱ। উত্তৰ এই প্ৰজাতিৰ লোকসকল 1 নিযুত বৰ্ষ পূৰ্বে বা 40,000 বছৰ পূৰ্বে এছিয়া, আফ্ৰিকা আৰু ইউৰোপৰ বিষুৱীয় অঞ্চলত বসবাস কৰা বুলি অনুমান কৰা হয়। 3 নম্বৰ প্ৰশ্ন, আধুনিক মানৱ। উত্তৰ আধুনিক মানৱৰ আবিৰ্ভাৱ 45,000 বছৰ পূৰ্বে অষ্ট্ৰেলিয়াত হৈছিল বুলি অনুমান কৰা হয়। 4 নম্বৰ প্ৰশ্ন, শেহতীয়া নিয়েণ্ডাৰথাল আধুনিক মানৱ। উত্তৰ এই শ্ৰেণীৰ লোকসকল 45,000 বছৰৰ পৰা বৰ্তমানলৈ বিষুৱীয় ইউৰোপ আৰু এছিয়া প্ৰশান্তীয় দ্বীপসমূহ, উত্তৰ আৰু দক্ষিণ আমেৰিকা মৰু অঞ্চল আৰু বৰ্ষাৰণ্য অঞ্চলত বসবাস কৰিছিল বুলি ঠাৱৰ কৰা গৈছে। গ, তলত উল্লেখ কৰা বিষয়সমূহৰ আবিৰ্ভাৱ বা জন্মৰ সময়ৰেখা নিৰূপণ কৰা। 1 নম্বৰ প্ৰশ্ন, শিলৰ প্ৰাচীনতম আহিলা কেতিয়া আৱিষ্কাৰ হৈছিল? উত্তৰ 36ৰ পৰা 24 নিযুত বছৰ পূৰ্বে। 2 নম্বৰ প্ৰশ্ন, হোমিনইড আৰু হোমিনিডৰ শাখা প্ৰশাখাৰ সৃষ্টি কেতিয়া হৈছিল? উত্তৰ 6.4 নিযুত বছৰ পূৰ্বে হোৱা বুলি অনুমান কৰা হয়। 3 নম্বৰ প্ৰশ্ন, হোম' প্ৰজাতিৰ আৱিষ্কাৰৰ সময় কেতিয়া বুলি অনুমান কৰিব পাৰি? উত্তৰ 2.5ৰ পৰা 2.0 নিযুত বছৰ পূৰ্বে বুলি অনুমান কৰিব পাৰি। 4 নম্বৰ প্ৰশ্ন, হোম' হেবিলিছ প্ৰজাতিৰ আৱিষ্কাৰৰ সময় নিৰূপণ কৰা। উত্তৰ 22 নিযুত বছৰ পূৰ্বে বুলি অনুমান কৰা হয়। 5 নম্বৰ প্ৰশ্ন, অষ্ট্ৰালপিথেকাছ নামৰ প্ৰজাতি কেতিয়া বিলুপ্ত হোৱা বুলি অনুমান কৰা হয়? উত্তৰ 1.3 নিযুত বছৰ পূৰ্বে। 6 নম্বৰ প্ৰশ্ন, হোম' চেপিয়েন্স বা আধুনিক মানৱৰ আবিৰ্ভাৱ কেতিয়া বুলি ঠাৱৰ কৰা হৈছে? উত্তৰ 0.9ৰ পৰা 0.16 নিযুত বছৰ পূৰ্বে এবিধ প্ৰজাতিৰ আৱিষ্কাৰ হোৱা বুলি অনুমান কৰা হৈছে। ঘ, তলত উল্লেখ কৰা প্ৰজাতিসমূহৰ সময়ৰেখা বৰ্ষ পূৰ্বে নিৰূপণ কৰা। 1 নম্বৰ প্ৰশ্ন, শৱ সৎকাৰৰ প্ৰথা কিমান বছৰ পূৰ্বে আৰম্ভ হোৱা বুলি অনুমান কৰা হয়? উত্তৰ 30,000 বছৰ পূৰ্বে। 2 নম্বৰ প্ৰশ্ন, হোম' ইৰেক্টাছ নামৰ প্ৰজাতিৰ বিলুপ্তি। উত্তৰ 2 লাখ বছৰ পূৰ্বে। 3 নম্বৰ প্ৰশ্ন, নৰ্মদা উপত্যকাৰ আৰ্কিক চেপিয়েন্স নামৰ প্ৰজাতিৰ লাওখলা আৱিষ্কাৰৰ সময় কিমান? উত্তৰ 2 লাখৰ পৰা 1,30,000 বছৰ পূৰ্বে বুলি অনুমান কৰা হয়। 4 নম্বৰ প্ৰশ্ন, আধুনিক মানৱৰ আবিৰ্ভাৱ কেতিয়া হৈছিল বুলি ঠাৱৰ কৰা হৈছে? 1,95,000ৰ পৰা 1,60,000 বৰ্ষ পূৰ্বে আবিৰ্ভাৱ হোৱা বুলি ঠাৱৰ কৰা হৈছে। 5 নম্বৰ প্ৰশ্ন, নিয়েণ্ডাৰথল মানৱৰ আবিৰ্ভাৱৰ সময় নিৰূপণ কৰা। উত্তৰ 1,30,000 বৰ্ষ পূৰ্বৰ বুলি ঠাৱৰ কৰা হৈছে।
6 নম্বৰ প্ৰশ্ন জুহালৰ আৱিষ্কাৰৰ সময় কেতিয়াৰ পৰা কেতিয়াৰ বুলি ঠাৱৰ কৰা হৈছে উত্তৰ 1,25,000 বছৰৰ পূৰ্বে আৱিষ্কাৰ হোৱা বুলি অনুমান কৰা হৈছে 7 নম্বৰ প্ৰশ্ন নিয়াণ্ডাৰথাল নামৰ প্ৰজাতিৰ বিলুপ্তিৰ সময় নিৰূপণ কৰা উত্তৰ 35,000 বৰ্ষ পূৰ্বৰ 8 নম্বৰ প্ৰশ্ন পৰা বকা মাটিৰ প্ৰাচীনতম নাৰী মূৰ্তিৰ আবিৰ্ভাৱৰ সময় নিৰূপণ কৰা উত্তৰ 27,000 বৰ্ষ পূৰ্বে 9 নম্বৰ প্ৰশ্ন চিলাই বেজীৰ উদ্ভাৱন কিমান বৰ্ষ পূৰ্বে হৈছিল উত্তৰ 21,000 বৰ্ষ পূৰ্বে তলত উল্লেখ কৰা আধুনিক মানৱৰ প্ৰাচীনতম জীৱাশ্মবিলাক কেতিয়া পোৱা গৈছিল 1 নম্বৰ প্ৰশ্ন ইথিওপিয়া কিবিছ উত্তৰ 1,95,000 পৰা 1,60,000 বছৰ পূৰ্বে 2 নম্বৰ প্ৰশ্ন ইজৰাইলৰ কাফজে স্কুল উত্তৰ 1,00,000 পৰা 80,000 বৰ্ষ পূৰ্বে 3 নম্বৰ প্ৰশ্ন বৰ্নিঅ'ৰ নিয়াহ গুহা উত্তৰ 40,000 বৰ্ষ পূৰ্বে 4 নম্বৰ প্ৰশ্ন অষ্ট্ৰেলিয়াৰ মুংগ সৰোবৰ উত্তৰ 45,000 পৰা 35,000 বৰ্ষ পূৰ্বে 5 নম্বৰ প্ৰশ্ন কেতিয়াৰ পৰা ভাষাৰ বিকাশ হৈছিল উত্তৰ প্ৰায় 2 নিযুত বছৰ পূৰ্বমানৰ পৰা ভাষাৰ বিকাশ হৈছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাব পাৰিবা আজিলৈ এইখিনিয়ে ধন্যবাদ